ধিং বিধানসভা সমষ্টিৰ ধূপগুৰিত কংগ্ৰেছৰ ইফতাৰ পাৰ্টি উপস্থিত সহস্ৰাধিক ৰাইজ। ৫৫ নং ধিং বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা দিনে দিনে তীব্ৰতৰ হৈ উঠিছে। আজি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ধূপগুৰি হাইস্কুল খেলপথাৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জিয়াউল ইছলাম সদাগৰৰ ব্যৱস্থাপনাত এই ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ইফতাৰ পাৰ্টিত সমষ্টিটোৰ কংগ্ৰেছ দলৰ নেতাকৰ্মীৰ লগতে প্ৰায় সহস্ৰাধিক ৰাইজে একেলগে অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ কামনাৰে সমূহীয়াভাৱে দুৱা প্ৰাৰ্থনা কৰে। এই ইফতাৰ পাৰ্টিৰ জৰিয়তে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰা বুলি আয়োজকসকলে উল্লেখ কৰে। ধিঙৰ পৰা ৰফিকুল ইছলাম ৰিপৰ্ট, বটলবা লাইভ। ভাতৃত্ববোধৰ ঘৰ দিবৰ কাৰণে আজি ইফতাৰৰ এক আয়োজন কৰা হৈছে, যাতে আমাৰ মাজত এক সমূহীয়া দোৱা অনুষ্ঠান হ'ব। ইয়াৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ মানুহৰ মাজত সমৃদ্ধি, শান্তি আৰু ঐক্য একতাৰ ঢোলেৰে যাতে আৰু সমৃদ্ধিশালী হয়, তাৰে কামনাৰে আৰু লগতে মই যিহেতু 55 নং ধিং বিধানসভা সমষ্টিৰ এজন টিকেট প্ৰত্যাশী, সমষ্টিবাসীৰ লগত এসাঁজ ইফতাৰ লোৱাৰ উদ্দেশ্যৰে তেওঁলোকৰ পৰা দোৱা আশীৰ্বাদ বিচাৰি আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে অলমষ্ট আমাৰ ধিং সমষ্টিৰ 25টা জিবিৰ পৰাই কম বেছি আমাৰ দলীয় কৰ্মীকৰ্তাসকল আহি উপস্থিত হৈছে আৰু চবৰ সেইখিনি সঁহাৰি দেখি মই নিশ্চয়কৈ আনন্দিত। আজিৰ ইফতাৰ অনুষ্ঠানৰ জৰিয়তে মই ধিং সমষ্টিৰ আমাৰ দলীয় কৰ্মকৰ্তা প্লাছ সাধাৰণ ৰাইজৰ চবকে আজি আহ্বান জনাইছিলোঁ যে এই মুহূৰ্তত চবে একেলগে এটা ইফতাৰ লওঁ। ময়ো এজন টিকেট প্ৰত্যাশী হিচাপে চবৰ পৰা দোৱা আশীৰ্বাদ বিচাৰি চবৰ লগতে এসাঁজ ইফতাৰ কৰাৰ উদ্দেশ্যৰে চবকে মাতিছিলোঁ আৰু ইতিমধ্যে আমাৰ সমূহ জিপিৰ পৰা দলীয় কৰ্মীকৰ্তা তথা স্থানীয় ৰাইজৰ যি বিপুল সঁহাৰি দেখিছোঁ, চবেই আহিছে, তাত নিশ্চয়কৈ আনন্দিত আৰু আশা কৰোঁ আল্লাহ এই ইফতাৰ আমাৰ চবৰ দোৱা কবুল কৰে যেন। ভলীবল খেলপথাৰত ইফতাৰৰ আয়োজন কৰিছে আমাৰ ৫৫ নং ধিং সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিয়াউল ইছলাম চাহাব। তেখেতৰ ইফতাৰৰ দাৱাতত আমি নিমন্ত্ৰণ পাই আহিছোঁ। খুবেই আনন্দিত হৈছোঁ আৰু খুবেই সুখী হৈছোঁ। আৰু এই ইফতাৰত যিসকল দৰ্শক আহিছে, আমাৰ মুৰব্বীসকল আহিছে, বয়োজ্যেষ্ঠ মুৰব্বীসকল আহিছে, সকলোৱে ইফতাৰ গ্ৰহণ কৰিব আৰু লগতে আগন্তুক দিনত আমাৰ জিয়াউল ইছলাম চাহাবৰ হৈ কিবা এটা দোৱা আশীৰ্বাদ কৰিব, তাকে কামনা কৰি আজি ইফতাৰৰ সমূহীয়া ইফতাৰত সকলোকে ইফতাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আমি ধিং সমষ্টিবাসীয়ে তেখেতক বিচাৰি আছোঁ। তেখেতক যদি ওপৰত টিকেট দিয়ে, আমি অনায়াসে বহুত ভিতৰত সমষ্টিৰ পৰা জিকিব।